আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো 2024 বৰ্ষৰ যোৱা 1 জুনৰ পৰা ইউএছএ আৰু ৱেষ্ট ইণ্ডিজত আইসিসি মেন্স টি20 ওয়াৰ্ল্ড কাপ অনুষ্ঠিত হৈ আছে এবাৰ এই বিশ্বকাপত ভাৰত ইতিমধ্যে সেমিফাইনালত প্ৰৱেশ কৰিছে ভাৰতে এতিয়ালৈকে অনুষ্ঠিত হোৱা মেচবোৰত এখনো খেলতো ভাৰত পৰাজিত হোৱা নাই যোৱা 24 জুনতো এখন মেচ অনুষ্ঠিত হৈছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এই মেচখনতো ভাৰতে অষ্ট্ৰেলিয়াক 24 ৰানত পৰাজিত কৰিবলৈ সক্ষম হয় আজি এই ভিডিঅ'টোত এই মেচখনৰ বিষয়ে কিছু কথা উল্লেখ কৰা হ'ল এই মেচখনত ভাৰতে প্ৰথমে বেট ধৰি 20 ওভাৰত 5টা উইকেট হেৰুৱাই ভাৰতে মুঠ 205 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়াই 20 ওভাৰত 7টা উইকেট হেৰুৱাই 181 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় অৰ্থাৎ অষ্ট্ৰেলিয়া 24 ৰানত ভাৰতৰ হাতত পৰাজিত হয় এই মেচখনত ভাৰতৰ কোনগৰাকী খেলুৱৈ কিমান ৰান সংগ্ৰহ কৰিলে সেই বিষয়ে উল্লেখ কৰা হ'ল ৰোহিত শৰ্মাই মুঠ 92 ৰান সংগ্ৰহ কৰে ঋষভ পন্তে 15 ৰান সংগ্ৰহ কৰে সূৰ্যকুমাৰ যাদৱে 31 ৰান সংগ্ৰহ কৰে শিৱম দুবে 28 ৰান সংগ্ৰহ কৰে হাৰ্দিক পাণ্ডিয়া 27 ৰান সংগ্ৰহ কৰে ৰবীন্দ্ৰ জাদেজাই 9 ৰান সংগ্ৰহ কৰে আনহাতে ভাৰতৰ বলাৰসকলে কোনে কেইটা উইকেট দখল কৰিলে সেই বিষয়ে উল্লেখ কৰা হ'ল অৰ্শদীপ সিঙে 37 ৰান দি 3টা উইকেট দখল কৰে অক্ষৰ পেটেলে 21 ৰান দি 1টা উইকেট দখল কৰে জসপ্ৰীত বুমৰাহে 29 ৰান দি 1টা উইকেট দখল কৰে আৰু কুলদীপ যাদৱে 24 ৰান দি 2টা উইকেট দখল কৰে ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলে কোনে কিমান ৰান সংগ্ৰহ কৰিলে সেই বিষয়ে উল্লেখ কৰা হ'ল ট্ৰেভিছ হেডে মুঠ 76 ৰান সংগ্ৰহ কৰে মিচেল মাৰ্ছে 37 ৰান সংগ্ৰহ কৰে ডেভিড ৱাৰ্নাৰে 6 ৰান সংগ্ৰহ কৰে গ্লেন মেক্সৱেলে 20 ৰান সংগ্ৰহ কৰে টিম ডেভিডে 15 ৰান সংগ্ৰহ কৰে মাৰ্কাছ ষ্টইনিছে 2 ৰান সংগ্ৰহ কৰে মেথিউ ৱাৰ্ডে 1 ৰান সংগ্ৰহ কৰে পেট কুমিনছে 11 ৰান সংগ্ৰহ কৰে আৰু মিচেল ষ্টাৰ্কে 4 ৰান সংগ্ৰহ কৰে আনহাতে অষ্ট্ৰেলিয়াৰ বলাৰসকলে কোনে কেইটা উইকেট দখল কৰিলে সেই বিষয়ে উল্লেখ কৰা হ'ল মিচেল ষ্টাৰ্কে 45 ৰান দি 2টা উইকেট দখল কৰে মাৰ্কাছ ষ্টইনিছে 56 ৰান দি 2টা উইকেট দখল কৰে আৰু জছ হাজেলউডে 14 ৰান দি 1টা উইকেট দখল কৰে এই মেচখনত মেন অফ দ্য মেচৰ কিতাপ লাভ কৰে ভাৰতৰ ৰোহিত শৰ্মাই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ